মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দৌলযাত্ৰা মহোৎসৱ উপলক্ষে নগাঁও জিলাৰ কেইবাগৰাকী উদ্যমী যুৱকৰ প্ৰচেষ্টাত বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্ৰীসকলক বিনামূলীয়াকৈ ভোজনৰ ব্যৱস্থা কৰা হয়। দৌলযাত্ৰা মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা বটদ্ৰৱা থানৰ হাতীপুখুৰীৰ পাৰত কৰা হয়। তীৰ্থযাত্ৰীসকলৰ বাবে খিচিৰি ভোগেৰে এই ব্যৱস্থা শুভাৰম্ভ কৰি বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱ গোস্বামীয়ে এই উদ্যমী যুৱকসকলৰ মহান প্ৰয়াসক শলাগ লোৱাৰ লগতে প্ৰতি বছৰে দৌলযাত্ৰা মহোৎসৱ যাতে এনে বিনামূলীয়া ভোজনৰ ব্যৱস্থা কৰি তীৰ্থযাত্ৰীসকলক আপ্যায়ন কৰিবলৈ সকলো আগবাঢ়ি আহক তাৰ আহ্বান জনায়। সাংবাদিক দিব্যজ্যোতি বৰুৱাই ধৰা এই কাৰ্যসূচীত প্ৰাঞ্জল ৰাজখোৱা, গণেশ বৰা, চন্দনজ্যোতি বৰা, বটদ্ৰৱা থানৰ হাতীবহাৰ ভকত বৈষ্ণৱকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহেদী জামান যুৱক আৰু তথা আমাৰ নগাঁৱৰ বিভিন্ন আশে-পাশে অঞ্চলৰ কেইজনমান যুৱক যিসকল বন্ধু তেওঁলোকে মিলি পেলাই ইয়াতে অন্নদানৰ এক কৰ্ম কৰিছে, যিটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ এটা। মানুহক ইয়াতে ভোগ একসিদ্ধ হিচাপে তেনেকৈ খুওৱাৰ এটা হেৰি কৰিছে, চেষ্টা চলাইছে। এইটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। আমি এইটো সেৱা মনোভাৱেৰে কৰা এক চেষ্টা। আমি সঁচাকৈ তেওঁলোকক আমি প্ৰশংসা কৰিছোঁ। এই পদক্ষেপ যাতে আৰু প্ৰত্যেকবাৰে যাতে তেনেকৈ কৰিব পাৰে, আগলৈকো যাতে এনেকৈ কৰিব পাৰে, আমি সেইটোৱেই কামনা কৰিছোঁ।